নমস্কাৰ তোমালোক সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ তো আজিৰ এই ভিডিঅ'টোত আমি তোমালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা জিএনএম নাৰ্ছিঙৰ এন্ট্ৰেন্স পৰীক্ষাৰ বাবে সহায় হোৱাকৈ সায়েন্সৰ আৰু এটা নতুন ক্লাছ লৈছো তো ইয়াতে আমি মোস্ট ইম্পৰ্টেন্ট 30টা সায়েন্সৰ কোৱেশ্চন চাম যেকিটা তোমালোকৰ আগন্তুক পৰীক্ষাৰ বাবে অতিকৈ হেল্পফুল হ'ব আৰু ইয়াতে তোমালোকক আৰু এটা কথা জনাই থওঁ যেহেতু তোমালোকৰ এক্সামটো 13 জুলাই তাৰিখে অনুষ্ঠিত হ'ব এন্ট্ৰেন্স এক্সামটো সকলোৱে ডেটটো চাগে গম পাইছে তো এতিয়াৰ পৰা ভালদৰে প্ৰিপাৰেচনত নালাগিলে কিন্তু তোমালোকৰ এন্ট্ৰেন্সটো ক্লিয়াৰ নহ'ব পাৰে সেইকাৰণে এতিয়াৰ পৰা ভালদৰে সিলেবাস মতে সকলো সাবজেক্ট পঢ়ি থাকা আৰু যদি তোমালোকৰ সায়েন্স মেথছ আৰু ইংলিছৰ ইম্পৰ্টেন্ট পিডিএফ নোটছ বিলাক লাগে তেনেহলে কেৱল মাত্ৰ 49 টকা পে কৰিলে আমাৰ পৰা লৈ ল'ব পাৰিবা ঠিক আছে কেৱল 49 পে কৰিলে গোটেই তিনটা সাবজেক্টৰ ইম্পৰ্টেন্ট পিডিএফ বিলাক তোমালোকে পাই যাবাগে আৰু এই পিডিএফ খিনি পাবলৈ তোমালোকৰ স্ক্ৰিনত এটা নাম্বাৰ দেখিছা সেই নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰি এই পিডিএফ বিলাক লৈ ল'ব পাৰিবা তো খুব ইম্পৰ্টেন্ট পিডিএফ বনাইছো আমি তো এইখিনি আমি যিমানবোৰ কিতাপ আছে ঠিক আছে তোমালোকৰ ইম্পৰ্টেন্ট কিতাপ বিলাকৰ পৰা আমি নোটছ খিনি তৈয়াৰ কৰিছো তো যদি লাগে তোমালোকে স্ক্ৰিনত থকা নাম্বাৰটোত কেৱল 49 পে কৰিলে আমাক আমি গোটেই জিএনএমৰ পিডিএফ খিনি দি দিম ঠিক আছে তো এটা দেৰি নকৰো কোৱেশ্চনখিনি চাও প্ৰথম কোৱেশ্চনটো কি দিছে চোৱা which planet has no satellite অৰ্থাৎ কোনটো গ্ৰহৰ কোনো উপগ্ৰহ নাই ঠিক আছে ইয়াতে অপচন 4টা দিয়া আছে এই 4টাৰ ভিতৰত কোনটোৰ এটা উপগ্ৰহ নাই মাৰ্কিউৰি হ'ব ভেনাছ হ'ব প্লুটো হ'ব নে বথ এ এন বি হ'ব তো ইয়াৰে ভিতৰতে অপচন ডিটো হ'ব কাৰেক্ট আনসাৰ বথ এ এন বি অৰ্থাৎ মাৰ্কিউৰি আৰু ভেনাছ অৰ্থাৎ বুধ আৰু শুক্ৰ এই দুয়োটা গ্ৰহৰে উপগ্ৰহ নাই তো এটো ইম্পৰ্টেন্ট হয় মনত ৰাখি থবা নেক্সট কোৱেশ্চন হাৰ্টজ ইজ এ ইউনিট অফ হাৰ্টজ হৈছে কিহৰ একক ঠিক আছে হাৰ্টজ তো কিহৰ একক হয় ওয়েভলেংথ নে ফ্ৰিকুৱেন্সি নে ওয়েভ স্পিড নে ডিসপ্লেসমেন্ট তো এটো মনত ৰাখিবা এটো যাব অপচন বি ফ্ৰিকুৱেন্সি অৰ্থাৎ কম্পনাংক ঠিক আছে কম্পনাংকৰ একক হৈছে হাৰ্টজ যেটো আমি এইচ জেডেৰে ফুসাও ঠিক আছে এইচ জেডেৰে লিখা হয় হাৰ্টজ তো নেক্সট চোৱা when ice is converted into water কেতিয়া বৰফ পানীলৈ ৰূপান্তৰিত হয় ঠিক আছে বৰফ কেতিয়া পানীলৈ ৰূপান্তৰিত হয় সো ইয়াৰে শুদ্ধটো অপচন এ হিট ইজ এবজৰ্ব যেতিয়া তাপ শোষিত হয় ঠিক আছে যেতিয়া তাপটো শোষিত হয় তেতিয়া কি হয় বৰফ পানীলৈ ৰূপান্তৰিত হয় নেক্সট কোৱেশ্চনটো চোৱা কি দিছে জুল বাই কুলম ইজ দা সেম এজ জুল বাই কুলম টু ডেছৰ হৈতে একে হয় ঠিক আছে ওপৰত যদি আমি জুল ৰাখো তলত যদি কুলম ৰাখো তেতিয়া এটো কাৰ হৈতে একে হ'ব ঠিক আছে এটো কাৰ হৈতে একে হ'ব ওয়াট নে ভোল্ট নে এম্পিয়াৰ নে ওম সো কোনটো হ'ব এটো হৈ যাব অপচন বি ভোল্ট ঠিক আছে ভোল্ট টু জুল বাই কুলম এটো সেম হয় নেক্সট কোৱেশ্চন টু চোৱা অন হুইচ অফ দা ফলোইং নো প্লাস অর মাইনাস সাইন ইজ মাৰ্কড তলৰ কোনটোত কোনো প্লাস বা মাইনাস চিহ্ন চিহ্নিত কৰা হোৱা নাই এটো বেটাৰীত হ'ব এমিটাৰত হ'ব নে ভল্টমিটাৰত হ'ব নে ৰেজিষ্টাৰত হ'ব তো ইয়াৰ ভিতৰতে শুদ্ধটো অপচন ডি ৰেজিষ্টাৰ ঠিক আছে যিবিলাক ৰেজিষ্টাৰ থাকে তাতে প্লাস মাইনাসৰ কোনো চিহ্ন নাথাকে নেক্সট কোৱেশ্চন হোৱাট ডাজ এন ইলেক্ট্ৰিক জেনাৰেটৰ একচুয়ালি ডু এটা বৈদ্যুতিক জেনাৰেটৰে আসলতে কি কাম কৰে ঠিক আছে বৈদ্যুতিক জেনাৰেটৰ এটা আসলতে কেনেকুৱা ধৰণৰ কাম কৰে ইয়াতে আমাক দিছে তো ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো হ'ব অপচন ডি এ কনভাৰ্টাৰ অফ এনাৰ্জি অৰ্থাৎ শক্তি কি কৰে কনভাৰ্ট কৰে পৰিৱৰ্তন কৰে এটাৰ পৰা আৰু এটা ফৰ্মুলালৈ শক্তিটোক লৈ যায় নেক্সট কোৱেশ্চন এলিমেন্টস ইউজ ফৰ ফেব্ৰিকেশন অফ সোলাৰ সেলস অৰ্থাৎ সৌৰকোষ নিৰ্মাণৰ বাবে ব্যৱহৃত উপাদানসমূহ হ'ল ঠিক আছে সৌৰকোষ নিৰ্মাণৰ বাবে কেনেকুৱা ধৰণৰ উপাদান ব্যৱহাৰ কৰা হয় সিলিকন নে গেলিয়াম নে দুইতে বথ নে এটাও নহয় সো এটো মনত ৰাখি থবা এটো অপচন এ হ'ব সিলিকন ঠিক আছে সৌৰকোষ নিৰ্মাণৰ কাৰণে সিলিকন নামৰ এবিধ উপাদান বা পদাৰ্থ ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন where is the red blood corpuscles form ৰঙা তেজৰ কৰ্পাসল বিলাক যিবিলাক আছে যেটা আমি আৰবিসি বুলি কওঁ তো সেই আৰবিসি কোড গঠন হয় তো এটো হ'ব অপচন বি বোন মেৰো অৰ্থাৎ যিবিলাক হাড়ৰ মজ্জা আছে তো হাড়ৰ মজ্জাতে এই আৰবিসি বিলাক গঠন হয় নেক্সট কোৱেশ্চন which juice is secreted by pancreas অগ্নাশয়ৰ পৰা কোনটো ৰস নিখৰণ হয় ঠিক আছে অগ্নাশয় গ্ৰন্থিৰ পৰা কোনটো ৰস নিখৰণ হয় হদিছে তো এটো হৈ যাবগে অপচন ডি নন অফ দিস তো ইয়াৰ ভিতৰতে এটা ৰসো অগ্নাশয়ৰ পৰা নিখৰণ নহয় ঠিক আছে অগ্নাশয়টো পেনক্ৰিয়াটিক জুইচ বুলি কোৱা হয়
ঠিক আছে এটো পেনক্ৰিয়াটিক জুইচ হ'ব তো ইয়াতে পেনক্ৰিয়াটিক জুইচ নাই দিয়া সো এটো এটাও শুদ্ধ নহব ইনসুলিন নিখৰণ নহয় বাইল জুইচো নহয় আৰু পেপটিক জুইচো অগ্নাশয়ৰ পৰা নিখৰণ নহয় তো এনেকুৱা ধৰণে নন অফ দিস কোৱেশ্চনো কিন্তু তোমালোকৰ পৰীক্ষাত আহিব পাৰে সো হেকাৰণে ভালকে কোৱেশ্চনটো বুজি লবা ঠিক আছে তো অগ্নাশয়ৰ পৰা যেটো ৰস নিখৰণ হয় এটো অগ্নাশয় ৰস বা পেনক্ৰিয়াটিক জুইচ বুলি কোৱা হয় নেক্সট তো সোৱা where is the bone found in the tibia tibia ta har kot পোৱা যায় ঠিক আছে tibia har kot আছে স্কালত নে আর্ম নে লেগ নে ফেস তো এটো হ'ব অপশন সি লেগ ঠিক আছে আমাৰ ভৰিত tibia har পোৱা যায় নেক্সট তো সোৱা the largest part of the human brain is the মানুহৰ মগজুৰ আটাইতকৈ ডাঙৰ অংশটো কোনটো হয় ঠিক আছে মানুহৰ মগজুৰ আটাইতকৈ ডাঙৰ পাৰ্টটো কোনটো হয় মেডুলা হ'ব নে সেৰিবেলাম হ'ব নে সেৰিব্ৰাম হ'ব নে নন অফ দিস হ'ব তো এটো হ'ব অপশন বি সেৰিবেলাম ঠিক আছে সেৰিবেলাম তো হ'ব সেৰিব্ৰাম নহয় নেক্সট সোৱা হোৱাট ইজ দা মেইন কম্পোনেন্ট অফ বোনস এন্ড হেল্থ সৰি হেল্থ বলে টিথ ঠিক আছে হোৱাট ইজ দা মেইন কম্পোনেন্ট অফ বোনস এন্ড টিথ হাড় আৰু দাঁতৰ মূল উপাদান কি হয় সো ইয়াৰ কাৰেক্ট আনসাৰ হ'ব অপশন বি ক্যালসিয়াম ফসফেট তো এটো মনত ৰাখিবা ক্যালসিয়াম ফসফেট নেক্সট সোৱা হোৱাট ইজ দা মেইন কম্পোনেন্ট অফ হিমোগ্লোবিন হিমোগ্লোবিনৰ মূল উপাদান কি হয় তো এটো হ'ব অপশন বি আয়রন ঠিক আছে আয়রন হৈছে হিমোগ্লোবিনৰ মূল উপাদান নেক্সট কোৱেশ্চন দা মেইন ফাংশন অফ কিডনিজ ইজ বৃক্কৰ প্ৰধান কাম কি হয় ঠিক আছে বৃক্ক এটা কিডনি এটাৰ প্ৰধান কাম কি হয় সো এটো হ'ব অপশন সি টু ৰিমুভ ওয়েস্ট প্ৰডাক্ট ফ্ৰম দা বডি শৰীৰৰ পৰা যিবিলাক আৱৰ্জনামূলক পদাৰ্থ আছে বা আৱৰ্জনা আঁতৰৰ প্ৰক্ৰিয়া আছে হেতু কিহে কৰে হেতু বৃক্কই কৰে বা কিডনিয়ে কৰে নেক্সট কোৱেশ্চন which is the largest gland in the human body মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি কোনটো হয় তো আমি যদি এই কোৱেশ্চনটো চাও মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ গ্ৰন্থি তো এটো হ'ব অপশন বি লিভাৰ ঠিক আছে এটো আমাৰ ভিতৰৰ গ্ৰন্থি বিটাকৰ ভিতৰত আটাইতকৈ ডাঙৰ গ্ৰন্থিটো লিভাৰ হয় নেক্সট কোৱেশ্চন which is the largest organ in the human body মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ কোনটো হয় ঠিক আছে মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ সুধিছে তো এটো ভালকে চাব তো এটো হ'ব অপশন সি স্কিন ঠিক আছে এটো কি হ'ব স্কিন ছাল মানৱ শৰীৰৰ আটাইতকৈ ডাঙৰ অংগ হলে ছাল হ'ব আৰু যদি আমি চাবলৈ যাওঁ আটাইতকৈ ডাঙৰ গ্ৰন্থি যদি সুধে তেতিয়া হেতু লিভাৰ হ'ব কোৱেশ্চনটো ক্লিয়াৰ হ'ব ভালকে জাস্ট যদি হে আটাইতকৈ ডাঙৰ গ্ৰন্থি সুধে আটাইতকৈ ডাঙৰ গ্ল্যান্ড সুধে তেতিয়া লিভাৰ হ'ব আৰু আটাইতকৈ যদি ডাঙৰ পাৰ্টটো সুধে বা অৰ্গানটো সুধে তেতিয়া হেতু স্কিন হ'ব ক্লিয়াৰ হৈছে নেক্সট কোৱেশ্চনটো চোৱা which of the following blood group is a universal donor তলৰ কোনটো তেজৰ গুট ইউনিভাৰ্সাল ডোনাৰ হয় অৰ্থাৎ সকলোৱে গ্ৰহণ কৰিব পাৰে সো এটো হৈ যাবগে অপশন এ ও ব্লাড গ্ৰুপটো ইউনিভাৰ্সাল ডোনাৰ হয় নেক্সট সোৱা which gland in the human body is called the master gland মানুহৰ শৰীৰৰ কোনটো গ্ৰন্থিক মাষ্টাৰ গ্ৰন্থি বুলি কোৱা হয় ঠিক আছে কোনটো গ্ৰন্থিক কয় পেনক্ৰিয়াছক নে থাইৰয়েড নে পিটুইটাৰী নে স্প্লিন বা প্লিহা তো কোনটো হ'ব এটো হ'ব অপশন সি পিটুইটাৰী ঠিক আছে পিটুইটাৰী গ্ৰন্থিটোকে মাষ্টাৰ গ্ৰন্থি বুলি কোৱা হয় নেক্সট সোৱা হাউ মেনি বোনস আৰ দেয়াৰ ইন এ নিউলি বৰ্ন ইনফেন্ট নৱজাত শিশুৰ কিমান হাড় থাকে এনে আমি জানো যে নৰ্মেল মানুহৰ যদি আমি সুধিও যে মানুহৰ শৰীৰত কিমান হাড় থাকে বা প্ৰাপ্তবয়স্ক মানুহ এজনৰ দেহত কিমান হাড় থাকে তো এটো 206 ডাল হয় না নহয় কিন্তু নিউলি বৰ্ন যিবিলাক বেবি থাকে সিহঁতৰ দেহত তাতকে বেছি হাড় থাকে সো এটো হৈ যাব অপশন ডি প্ৰায় 305 ডাল হাড় থাকে নেক্সট কোৱেশ্চন কি দিছে ট্ৰেকোমা occurs in which part of the body ঠিক আছে ট্ৰেকোমা ৰোগ শৰীৰৰ কোনটো অংশত হয় ঠিক আছে শৰীৰৰ কোনটো অংশত ট্ৰেকোমা ৰোগ হয় তো এটো হৈ যাব অপশন বি আইস ঠিক আছে চকুত হয় মানুহৰ চকুত ট্ৰেকোমা ৰোগটো হয় নেক্সট সোৱা which of the following have maximum calorific value তলৰ কোনটোত সৰ্বোচ্চ ক্যালোৰি মান আছে ঠিক আছে সৰ্বোচ্চ ক্যালোৰি মান কোনটোত আছে কাৰ্বোহাইড্ৰেটস নে ফেটস নে প্ৰটিনস নে ভিটামিনস তো এটো হৈ যাব অপশন বি ফেটস অৰ্থাৎ চৰ্বিত আটাইতকৈ বেছি ক্যালোৰি মান থাকে নেক্সট কোৱেশ্চনটো সোৱা হোৱাট আৰ দা কমন ডিজিজ অফ টাইফয়েড এণ্ড কলেৰা টাইফয়েড আৰু কলেৰাৰ সাধাৰণতে কেনে ধৰণৰ ৰোগ হয় ঠিক আছে টাইফয়েড আৰু কলেৰা এই দুটা কেনে ধৰণৰ ৰোগ হ'ব ইনফেকচিয়াছ ডিজিজ এয়াৰবৰ্ন ডিজিজ ৱাটাৰবৰ্ন ডিজিজ নে এটা নহয় সো বিয়পি যোৱা বেমাৰ হয় নে বায়ুৰ দ্বাৰা বিয়পা বেমাৰ হয় নে পানীৰ দ্বাৰা বিয়পা বেমাৰ হয় সো এটো হ'ব অপশন সি ৱাটাৰবৰ্ন ডিজিজ অৰ্থাৎ পানীৰ দ্বাৰা বিয়পা এটা বেমাৰ হয় এই দুটা টাইফয়েড আৰু কলেৰা
নেক্সট কোৱেশ্চন দ্য এভাৰেজ হাৰ্টবিট পাৰ মিনিট ইন এ নৰ্মেল মেন ইজ এজন সাধাৰণ বা স্বাভাৱিক পুৰুষৰ বা মানুহৰ প্ৰতি মিনিটত গড় হৃদস্পন্দন হ'ল তো যেটো হাৰ্টবিট থাকে সেইটো কিমান হয় এভাৰেজ কিমান হয় এজন প্ৰাপ্তবয়স্ক মানুহৰ তো এটো হ'ব অপচন ডি বিটুইন 60 and 100 60 আৰু 100 ৰ মাজত থাকিব লাগে ঠিক আছে 60 আৰু 100 ৰ মাজত হয় নেক্সট এ পাৰসন উইথ which of the following blood group can receive blood of any group তলৰ কোনটো তেজৰ গোটৰ হৈতে এজন ব্যক্তিয়ে যিকোনো গোটৰ তেজ লাভ কৰিব পাৰে ঠিক আছে তলৰ কোনটো তেজৰ গোট থাকিলে সেই ব্যক্তিজনে যিকোনো তেজৰ গ্ৰুপৰ পৰা বা যিকোনো মানুহৰ জেনেকা গ্ৰুপে থাকক তেওঁৰ পৰা তেজ গ্ৰহণ কৰিব পাৰে সো এটো হ'ব অপচন বি এ বি পজিটিভ ঠিক আছে তো কাবাৰ যদি এ বি পজিটিভ তেজৰ গ্ৰুপ থাকে কেতিয়াবা তেওঁৰ যদি তেজৰ দৰকাৰ হয় তো তেওঁৰ অকল এ বি পজিটিভে যে লাগিব হেনকা নহয় এ হলে হ'ব বি পজিটিভ হলে হ'ব ও হলে হ'ব মুঠতে যিকোনো ধৰণৰ তেজৰ গ্ৰুপ হলেও তেওঁৰ লগত মেচ হৈ যাব মানে বুজি পাইছা নেক্সট চোৱা which part of the body does malaria affect মেলেৰিয়াৰ যেটো ৰোগ আছে সেই ৰোগে দেহৰ কোনটো অংগত ক্ষতি কৰে বা কোনটো অংগত আঘাত কৰে তো এটো হ'ব অপচন সি স্প্লিন অৰ্থাৎ আমাৰ যেটো প্লিহা পাৰ্ট আছে আমাৰ দেহৰ তো সেই প্লিহা অংগটোত ক্ষতি কৰে নেক্সট which of the following disease is caused by virus তলৰ কোনটো ৰোগ ভাইৰাছৰ দ্বাৰা হয় এটা সা তলৰ কোনটো ৰোগ ভাইৰাছৰ দ্বাৰা হয় আমি ৰোগকেইটা পঢ়ি যাব লাগিব প্ৰথম দিছে স্মল পক্স তাৰপিছত টিউবাৰকুলোছিছ তাৰপৰা মেলেৰিয়া তাৰপৰা কলেৰা তো এটো নহয় টিবি টো নহয় মেলেৰিয়াও নহয় আৰু কলেৰাও নহয় ঠিক আছে স্মল পক্স যেটো আছে হৰুৱাই যেটো আমি কওঁ এটো ভাইৰাছৰ দ্বাৰা হয় নেক্সট কোৱেশ্চন মেডুলা অবনগেটা ঠিক আছে মেডুলা অবনগেটা ইজ লোকেটেড ইন which part of the human body তো মেডুলা অবলংগেটা যেটো আছে হেতু মানুহৰ দেহৰ কোনটো অংগত থাকে তো এটো হ'ব অপচন বি ব্ৰেইনত থাকে ঠিক আছে মানুহৰ মগজুত এই অংগত এই পাৰ্টটো থাকে নেক্সট চোৱা myopia is a disease associated with which part of the human body myopia মানৱ দেহৰ কোনটো অংগ হৈতে জড়িত ৰোগ হয় ঠিক আছে myopia বেমাৰটো কোনটো অংগৰ হৈতে জড়িত ৰোগ হয় এই কোৱেশ্চনটো myopia বেমাৰটো আমি ক্লাস 10 ত পাইছিলো হয়নে তোমালোকে ক্লাস 10 ৰ সায়েন্সৰ কিতাপত myopia বিষয় পাইছিলা তো এটো কি হ'ব কোনোবা জানা যদি কমেন্ট কৰিব পাৰা আনসাৰটো সো এটো হ'ব অপচন বি আইস হয়নে চকুৰ হৈতে জড়িত এটা বেমাৰ হয় myopia টো নেক্সট কোৱেশ্চন where does leukemia affect the body leukemia ৰোগে দেহৰ কোন কোট আক্ৰান্ত কৰে বা কোট আঘাত কৰে তো এই leukemia বেমাৰটোৰ কথা আমি আগৰ ভিডিও বিলাকত আলোচনা কৰিছো সাগে তো কোনোবা যদি ইয়াৰ আনসাৰটো জানা কমেন্টত জনাব পাৰা ঠিক আছে leukemia টো কোট হয় সো ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো অপচন বি ব্লাড ঠিক আছে তেজত এই leukemia বেমাৰটো হয় নেক্সট আৰু আজি ভিডিওৰ লাষ্ট কোৱেশ্চন which lens can be used to correct short-sightedness in the human eye মানুহৰ চকুৰ সুটি দৃষ্টিশক্তি কোনটো লেন্স ব্যৱহাৰ কৰি শুধৰাই দিব পাৰি ঠিক আছে বা নিকট দৃষ্টিশক্তি কোনটো লেন্স ব্যৱহাৰ কৰি শুধৰাই দিব পাৰি তো ইয়াৰ ভিতৰত কাৰেক্ট আনসাৰটো অপচন বি কনকেভ লেন্স ঠিক আছে কনকেভ লেন্সৰ সহায়ত আমি এই বেমাৰটো বা এই ৰোগটো শুধৰাব পাৰি যদি আজি ভিডিওৰ কোৱেশ্চন কেটা ভাল লাগিলে তেতিয়া ভিডিওটো এটা লাইক কৰি দিবা আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা কাৰণ তোমালোকৰ এন্ট্ৰেন্সৰ পৰীক্ষাৰ কাৰণে সকলো প্ৰিপাৰেচন আমি ইয়াতে কৰাই দিম আৰু যদিহে তোমালোকৰ ইম্পৰ্টেন্ট পিডিএফ নোটস কিটা লাগে ঠিক আছে সায়েন্স ম্যাথছ আৰু ইংলিছৰ ইম্পৰ্টেন্ট পিডিএফ কিটা লাগে তেতিয়া হলে কেৱল 49 টকা পে কৰি আমাৰ পৰা কিটা লৈ লব পাৰিবা আৰু পিডিএফ কিনি কাৰণে এই নম্বৰটোত আমাক WhatsAppত মেছেজ কৰিবা 8133 840 এই নম্বৰটো তোমাক WhatsAppত মেছেজ কৰি জনাই দিবা যে তোমালোকৰ এন্ট্ৰেন্সৰ কাৰণে জিএনএম এন্ট্ৰেন্সৰ কাৰণে সকলো পিডিএফ কিটা লাগে তো আমি কেৱল 49 ত তোমালোকক গোটেই কিটা পিডিএফ দি দিম আৰু আজি ভিডিওটো চোৱাৰ কাৰণে ধন্যবাদ